যিৰ বিশেষ অনুষ্ঠান হৈছে শিতান হৈছে এক শৰণ ৰত্নৰ ৰক্ষা কৱচ। কথাটো ভাবি চাবলৈ গ'লে জটিল, আৰু আমি জটিলকো সহজ কৰিব লাগিব আলোচনা বিলোচনাৰ জৰিয়তে। এতিয়া এই এক শৰণ বস্তুটো, শৰণ আমাৰ এই কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে এই যে শৰণ বস্তু আনিছে, এই শৰণ বস্তু মহা পণ্ডিত তেওঁ কৈছে যে পৃথিৱীত অন্য ধৰ্মত এই শৰণ বস্তু নাই, আৰু শৰণ বস্তুটোৱে মূল বস্তু, শৰণটোৱে মূল। গতিকে শংকৰদেৱে সেইকাৰণে তেৰাই প্ৰচাৰ কৰা ধৰ্মভাগ নামেই দিলে এক শৰণ হৰিনাম ধৰ্ম। এক শৰণ হৰিনাম ধৰ্ম, তাৰমানে একত শৰণ, আৰু সেই শৰণৰ পাছতে হ'ল হৰিনাম ধৰ্ম। এই ধৰ্মভাগত এতিয়া আমাৰ যে এই শৰণৰ কথা কোৱা হ'ল, প্ৰথমতে চাই লওঁ যে শৰণ কি। শৰণ মানে কি? অৰ্থাৎ জীৱ মাত্ৰেই তিনিটি মৌলিক প্ৰয়োজন আছে, সেয়া হ'ল অন্ন, বস্ত্ৰ আৰু আশ্ৰয়। আশ্ৰয় মানে শৰণ। এটি জীৱ স্থিতিৰ লগে লগে তেওঁক তিনিটি বস্তু লাগে। প্ৰথম অন্ন লাগিব, অৰ্থাৎ আহাৰ লাগিব নিজৰ দেহ বৰ্ধন আৰু ৰক্ষণৰ কাৰণে। তাৰপাছত বস্ত্ৰ লাগিব, বস্ত্ৰ শীত তাপ অৰ্থাৎ জাৰজহ নিয়ন্ত্ৰণৰ কাৰণে। সেয়া গৰ্ভস্থ অৱস্থাটো প্ৰয়োজন। অৱশ্যে মানৱ সন্তানে জন্ম লগে লগে তেওঁলোকক বস্ত্ৰৰ প্ৰয়োজন হয়। বাকী প্ৰাণীবিলাকৰ সেয়া ভগৱানৰ ব্যৱস্থা কৰা আছে। কাৰোবাক ৰুমাল কৰি দিছে, অৰ্থাৎ তেওঁলোকে এই নোমৰ জৰিয়তে শীত তাপ নিয়ন্ত্ৰণ কৰিব পাৰে। কাৰোবাক তেনেকুৱাই ছাল দিছে, চৰ্ম দিছে, যি চৰ্মৰ জৰিয়তে শীত তাপ নিয়ন্ত্ৰণ কৰিব পাৰে। মানুহক কি বস্ত্ৰ দিছে, বস্ত্ৰ লাগিবই। তাৰ পাছতে লাগিব আশ্ৰয়, অৰ্থাৎ শৰণ, আশ্ৰয় লাগিব। এই আশ্ৰয় প্ৰথমতে প্ৰত্যেকবিলাক জীৱই উৎপত্তিৰ লগে প্ৰথম আশ্ৰয় লয় মাতৃ গৰ্ভত বা মাতৃৰ বুকুত। ভূমিষ্ঠ হোৱাৰ লগে লগে মাতৃৰ বুকুত তেওঁলোকৰ আশ্ৰয় হয়। পিতৃ মাতৃ হয় তেওঁলোকৰ আশ্ৰয়। এই তাৰ ভিতৰতে উত্তম যিটো আশ্ৰয়, অৰ্থাৎ যিটো শৰণ, এই শৰণ বস্তু কেৱল মানুহৰ ক্ষেত্ৰত থাকিব। মানুহৰহে এই শৰণৰ প্ৰয়োজন হ'ব। বাকী জীৱবিলাকৰ কথা আমি নাহি এতিয়া কেৱল আমাৰ মানৱ জাতিটোৰ কথা আমি ভাবো। কাৰণ ভূমিষ্ঠ হোৱাৰ লগে লগে মাতৃ পিতৃয়ে তেওঁলোকক আশ্ৰয় দিয়ে, অন্ন বস্ত্ৰ যোগান ধৰে, আৰু আশ্ৰয় দি তেওঁলোকক ডাঙৰ দীঘল হোৱা, অৰ্থাৎ শৰীৰটো ৰক্ষণাবেক্ষণা আৰু বৰ্ধন হোৱা, এই কথাখিনি তেওঁলোকে সহায় কৰে, তেওঁলোকতে প্ৰথম আশ্ৰয় হয়। কিন্তু কালক্ৰমে কি হয়, দেখিবলৈ পোৱা গৈছে যে এই আশ্ৰয় প্ৰকৃত আশ্ৰয় নহয়। বহুতো দেখিছো বা বহুতো তেনেকুৱা ঘটনা হৈ যায় যে পিতৃ মাতৃ তেওঁলোকক সম্পূৰ্ণ আশ্ৰয় দিবলৈ নাপায়, তেওঁলোক বিদায় ল'ব লগা হয়। গতিকে তেওঁলোক অনাথ হৈ পৰে। সেই অনাথ সন্তানবিলাকক আকৌ বেলেগ আশ্ৰয়ৰ প্ৰয়োজন হয়। এনেকৈ মানৱ জীৱনটো পৰম কৃপালু গুৰু শ্ৰীমন্ত শংকৰে আচল আশ্ৰয়লৈ লৈ গৈছে, যিটো নেকি অন্য কোনো জীৱই এইখিনি সম্ভৱ নহয়। কেৱল মানুহৰ তাৰ ক্ষেত্ৰতে সম্ভৱ হয়। এই শৰণ বস্তু
স্বয়ং প্ৰভু ভগৱন্তৰ নিজ মুখৰ বস্তু নিজ মুখে কৈছে। সেইকাৰণে গীতাৰ পৰা গুৰুজনে শৰণ বস্তু আনিছে, আনি আমাক এই প্ৰদান কৰিছে। এতিয়া শৰণ আমি কালক্ৰমে কি হয়, যেতিয়া আমাৰ জ্ঞান বিবেক ক্ৰম বিকাশ ঘটে, ক্ৰম বিকাশ ঘটিলে আমাক সেই শৰণৰ প্ৰয়োজন হয়, আৰু সেই শৰণ আমাক গুৰুজনে দিছে। আৰু সেই শৰণতে সকলো মানৱ শিশুবিলাকে সেই শৰণ গ্ৰহণ কৰিব লাগে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই সেইকাৰণে ব্যৱস্থা কৰি দিছে যে সৰু কালৰ পৰাই 5 বছৰ বয়সৰ পৰাই কি প্ৰথমতে গুৰু চিনি ল'ব লাগে, গুৰু পৰিচয় হ'ব লাগে, গুৰু পৰিচয় দিছে। তাৰ পাছত 12 বছৰ বয়সৰ পৰা প্ৰকৃত প্ৰকৃত শৰণদাতাৰ ওচৰত শৰণ গ্ৰহণ কৰিব লাগে। তেতিয়া কি হ'ব, এই শৰণে আমাক ৰক্ষা কৰিব। আমাৰ অন্য শৰণদাতা নহ'লেও আমি সেই আচল শৰণদাতাৰ ওচৰত শৰণ গ্ৰহণ কৰিব লাগিব। এতিয়া আমি চমুকে ক'বলৈ গ'লে শৰণ ক'ত ল'ব লাগিব, তেতিয়াহ'লে প্ৰকৃত শৰণ ক'ত ঘটিব? প্ৰকৃত শৰণ ঘটিব সেইজন ঈশ্বৰ ভগৱন্তৰ ওচৰত। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। অৰ্থাৎ এজন ঈশ্বৰ কৃষ্ণ আছে, সেইজনে হ'ল আমাক কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, কালমায়াদিৰো অধিকাৰী, আৰু যাৰ নামত 3টা পৰ্যন্ত নিষ্ঠা পাব পাৰি, সেইজন কৃষ্ণৰ চৰণতে শৰণ ল'ব লাগিব। আৰু এই শৰণ ল'লে কি হ'ব? শৰণ ল'লেহে হৰিৰ চৰণে শৰণ ল'লো, মানৱী জনম সফল কৰিলো। মানৱী জনমটো তেতিয়াহে সফল হ'ব। সেয়া আমি কৈছো যে মনুষ্য যোনিৰ কৰ্মে নিশেষ যোনিত ভূমি। আমি মনুষ্য যদি ঈশ্বৰ কৃষ্ণৰ চৰণতে শৰণ লওঁ, আমাক দয়াই দয়াই কৈছে গুৰুৱে যে মনুষ্য জন্ম পাই হৰি নুখুজিলা অৱশ্যে হইবা হাবাই 3 তৰুহিলা। আৰু সেই অৰ্থতে কোৱা হৈছে আমি ঈশ্বৰক প্ৰাৰ্থনা জনাইছো যে মনুষ্য যোনিৰ কৰ্মে নিশেষ যোনিত ফুৰি দীনবন্ধু দামোদৰে হৰি হৰি বাৰে বাৰে ভুঞ্জিলো অপাৰ। তাৰমানে মনুষ্য হলোহি, কিন্তু প্ৰভু ভগৱন্তক চিনি নাপালো। চিনি নাপাই তেওঁৰ চৰণত শৰণ গ্ৰহণ কৰিব নোৱাৰিলো, আৰু তেওঁৰ চৰণত ভক্তি কৰিব নোৱাৰিলো। গতিকে আমি নিজকে আত্মঘাত কৰিলো। আত্মঘাত কৰি আকৌ 3 তৰুহিলালৈ গুচি গলো। গতিকে মনুষ্য হৈ আমাৰ শাস্ত্ৰ উল্লেখ আছে যে মনুষ্য হলেও প্ৰভুৱে মনুষ্য যে মানে মাত্ৰে প্ৰাৰব্ধ কৰ্মৰ ফলত বদ্ধ হৈ থকা সেইখিনিক নিস্তাৰ কৰিবৰ কাৰণে 3বাৰ সুবিধা দিয়ে। 3বাৰ, অৰ্থাৎ 3টা জন্ম দিয়ে। মনুষ্য জন্মকে দিয়ে, 3টা জন্ম দিব। আৰু মনুষ্য জন্মৰ 3টা জন্মত সংস্কাৰ যদি নহয় তেতিয়া উপায় নাই। তেতিয়া ঈশ্বৰে কৃষ্ণই কৈছে মোৰ আৰু দুখ নাই। গতিকে এই শেষ জন্মটোত বেছি নহলো অলপ অলপ পুণ্য কৰি আহি ইবেলি আমাৰ 2 চৰণে শৰণ লৈলো দীনবন্ধু দামোদৰে হৰি হৰি নকৰিবা মুক পৰিহাৰ প্ৰাণ বন্ধু চৰণত ৰাখি উইবা। অৰ্থাৎ মই এইবাৰ কিন্তু তোমাক নেৰিছো, তোমাৰ চৰণত মই শৰণ ললোৱেই, গতিকে মোক এবাৰ নেৰিবা, এইবাৰ মই তোমাক নেৰো। সেই সম্পূৰ্ণ মনুষ্যৰ আচল কৰ্তব্য জ্ঞানলৈ আহি যাব। আৰু আচলতে মনুষ্য জন্মৰ কৰ্তব্য কি? শ্ৰৱণ কীৰ্তনে ঈশ্বৰ ভগৱন্তৰ চৰণ সেৱা কৰাটো মনুষ্য জন্ম। অৰ্থাৎ মনুষ্যহে কেৱল মাত্ৰ ঈশ্বৰ ভজিব পাৰে, অন্য জীৱই নোৱাৰে। গতিকে মনুষ্য জীৱনত এই জ্ঞানটো যেতিয়া আহিব, আহি ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ ল'ব। হৰিৰ চৰণে শৰণ লৈলো, মানৱী জন্ম সফল কৰিলো। গতিকে মানৱী জন্মটো সফল কৰিবৰ কাৰণে ঈশ্বৰৰ চৰণত শৰণ ল'ব লাগে। আৰু এই শৰণে সেই এজন এক দেও এক হে এক বিনে নাইকেও
এজন ঈশ্বৰ কৃষ্ণ, যিজন কৃষ্ণ ভগৱান, যিজন ভগৱান স্বতন্ত্ৰ, সেইজন কেৱল ভগৱন্তক শৰণ গ্ৰহণ কৰিব লাগে। ইয়াকে শাস্ত্ৰই কৈছে যে হেৰি এক শৰণ ভজন অনুপম নুশুনয় কৰ্ণ দেৱতাৰ নাম। সকলো দেৱতা বাদ দি এজন ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগে আৰু সেইজন কৃষ্ণৰ চৰণতে বহিব সকলোৱে লাগে, অন্য দেৱৰ সম্পূৰ্ণ বাদ দি। সেইকাৰণে কৃষ্ণই ভগৱন্তে নিজে নিজ মুখৰ নিজে কৈছে, অৰ্জুনৰ আগত কৈছিলে যে সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে লৈ আমাক নকৰিবা ভগৱান কৰো অংগীকাৰ, সমস্ত আপতে মই কৰিব নিশ্চয়। অন্য ধৰ্ম বাদ দিয়া, অন্য তপ জপ বাদ দিয়া, নকৰিবা সেৱা সখী অন্য দেৱতাৰ, নোহে যেন আমাৰ ভক্তি ব্যভিচাৰ, অন্য দেৱতাক সেৱা নকৰিবা। এতিয়া আমাৰ শৰণ নষ্ট হব, শৰণ ভ্ৰষ্ট হব আমি যেতিয়া এক শৰণ গ্ৰহণ কৰিম। আৰু লগতে এই কথাষাৰ এইফালেও আমাৰ অতীৱ প্ৰয়োজন যে আমি যে সকলোৱে কওঁ যে আমি সকলো এক ঈশ্বৰৰ সন্তান, একেটা জাতি, একে ধৰণে আমি মিলি জুলি থাকিম, ভাই ভাতৃ হিচাপে সকলো মিলি থাকিম। কিন্তু মিলি থাকিবলৈ মূল কথাটো কেতিয়াও সমাজখন এক হ'ব নোৱাৰে যদিহে উপাস্য দেৱতাজন এক নহয়। বাকী কথাবোৰত বাৰু থাকিল, কিন্তু আমি যেতিয়া এক ভজন কৰিম, আমি ইষ্ট দেৱতা এজন পাম, এজনক পাই পেলাই এজনক ভজিলে সমাজখন এক হ'ব। তাত যদি গৈ বিভিন্ন ধৰণে হৈ যাব লাগে, বহুত মুখামুখি হৈ যাব লাগে, কোনোবাই ইষ্ট দেৱতা কৃষ্ণ, কোনোবাই শিৱ, কোনোবাই কাৰোবাৰ, আৰু সেইসকলক ভজন সেইসকলক ভজিবলৈ, সেইসকলক সেৱা পূজা কৰিবলৈ যদি কোনোবাই কৰে নাম, কোনোবাই কৰে তপ, কোনোবাই যজ্ঞ, কোনোবাই বলি বিধান ইত্যাদি কৰে, গতিকে সমাজখন ফালবান হৈ গুচি গ'ল। সমাজখন কিন্তু এক হ'ব নোৱাৰে, গতিকে এক হ'বই লাগিব, এখন এক হ'ব লাগিব। এক হ'বলৈ যাওঁতে মূল বস্তুটো হৈছে ভজনা কৰা বা শৰণ লোৱা দেৱতাজন এজন হ'ব লাগিব। আৰু সেইজন কেনেকুৱা হ'ব লাগিব? সেইজন হ'ব লাগিব সমস্তৰে অধিকাৰী, কৌটি কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, কাল মায়াদিৰ অধিকাৰী, সেইজনেহে শৰণ আমাক ৰক্ষা কৰিব পাৰিব। গতিকে অন্য দেৱ দেৱতা অন্যান্য বিলাকে তেওঁলোকে নিজেই নিজক ৰক্ষা কৰিব নোৱাৰে, আনক কেনেকৈ ৰাখিব? এইবিলাক কথা আমাৰ শৰণত ধুনীয়াকে ৰত্নাৱলী আদি শাস্ত্ৰ, কীৰ্তন ঘোষা ৰত্নাৱলী সকলো শাস্ত্ৰতে এই কথাটো আমাক কোৱা হৈছে। গতিকে এইটোৱে আমাৰ এক দেও এক সেও এক দেও নাই কেও, সেইটোৱে হ'ল এক শৰণ। এক শৰণ বস্তু হৈছে আমি ক'ত লওঁ, আমি যদি সঁচাকৈ শৰণৰ কেইজোকাকে চাওঁ, সেই আমি যি কিহে শৰণ লৈছিলো, আমি শৰণ লৈ ঈশ্বৰ চৰণত, হৰিৰ চৰণত শৰণ লৈছিলো। আৰু এই কি দি শৰণ লৈছিলো? আমি কায় বাক্য মন তিনিটা বস্তুৰে সৈতে, তিনিটা বস্তু সম্পূৰ্ণ ভগৱানক দি আমি শৰণ গ্ৰহণ কৰিলো। আৰু সেই শৰণটো এক শৰণটো কেনেকুৱা সুন্দৰকে শাস্ত্ৰত লিখা, তাৰ অৰ্থটো এনেকুৱা ধৰণৰ যে কোনোবা এজনে যদি এটা গৰু বা এজনী গাই অন্য এজনক বিক্ৰী কৰি দিয়ে, সেই অন্যজনক যিজনে এই গাইজনী কিনি লোৱাজনে সেই গাইজনীৰ দায়িত্ব সম্পূৰ্ণ বহন কৰে। তাৰ পালন পোষণ, দানা পানী, ঘাঁহ আদি কোনো চিন্তা বিকি দিয়াজনে চিন্তা কৰিব নালাগে। শৰণটো তেনেকুৱাই বস্তু। আমি ঈশ্বৰ চৰণত কায় বাক্য মন সম্পূৰ্ণ বিক্ৰী কৰিছো, শৰণ লৈছো, তেওঁ আমাক ৰক্ষা কৰিব লাগে, কৰিবই। আকৌ যদি আমি কেৱল পদটো গাই কেৱল ওপৰতে শৰণটো গ্ৰহণ কৰিছো, কিন্তু পাঁচ ক্ষেত্ৰতে আমি সেইবিলাক আকৌ নিজৰ দায়িত্বলৈ আয়ত্তলৈ আনিবলৈ বিচাৰিলে আচলতে শৰণটো শুদ্ধ শৰণ নহয়। গতিকে সেইকাৰণে কৈছে, আমি যদি সঁচাকৈয়ে চাওঁ আমি ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰিছো, কেনেকৈ 12টা সত্য খাই গ্ৰহণ কৰিছো, শৰণ গ্ৰহণ কৰিছো, সেই শৰণ লাগিবলৈ যি ঘোষা হৈছে, প্ৰথম কথা হ'ল যি প্ৰাৰ্থনা জনাইছো, কেলে তোমাৰ চৰণত শৰণ লৈছো,
আৰু তোমাক কিয় বাছি ললো, নিৰ্বাচিত হলো, তুমি সেই কথাখিনি আমি যিখিনি প্ৰাৰ্থনাৰ সৈতে হৰণ কৰিছো ভগৱন্তৰ চৰণত, এই প্ৰাৰ্থনাখিনি যদি আমি হৃদয়ংগম কৰি তেওঁক অৰ্পণ কৰিব পাৰো, হৰণ গ্ৰহণ কৰিব পাৰো, তেতিয়া সেই হৰণটো একদম সুনিশ্চিত হ'ব। তাৰ উদাহৰণস্বৰূপে আমি বাৰু উল্লেখ কৰিছো যে আমি যেতিয়া আমাৰ ঘোষাতে আছে, ঘোষাচন্দ্ৰত ধুনীয়াকৈ লিখা আছে, প্ৰথম হৰণটো লিখা আছে, যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন, তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো হ'ল। অৰ্থাৎ সেইজন দেৱতা যিজন যাদৱকুলৰ নন্দন, যাদৱৰ পুত্ৰ হিচাপে ইয়াত অৰ্থাৎ যাদৱকুলত আহি মনুষ্য ৰূপে অৱতাৰ লৈছে, যাক আমি কৃষ্ণ বুলি আমি জানো। সেইজন কেলে তেওঁ অৱতাৰ লৈছে, তেওঁ তিনিটা কাৰণত দুষ্টক দমন আৰু সন্তক পালন কৰি অধৰ্ম নাশ কৰি ধৰ্ম সংস্থাপনৰ কাৰণে তেওঁ বাৰে বাৰে অৱতাৰ লয়। আৰু পূৰ্ণ কলা হিচাপে কৃষ্ণই সেই ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি পেলানি তেওঁ যদুকুলত অৱতাৰ ললেহি, দৈৱকী গৰ্ভত। সেইকাৰণে যদু নন্দন, তেওঁ যদিও ৰজা হ'ব পৰা নাই, ৰজা তেওঁলোক হোৱা নাই, যদু বংশৰ এইটো আগৰ এটা পিতৃৰ অভিশাপ আছে, কিন্তু ৰাজপাটত আনক বহুৱাই যদুনন্দনটোক সম্পূৰ্ণ যদুকুলটোক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিলে তেওঁ। সেইকাৰণে তেওঁ হৈছে যাদৱ যদুনন্দন মাধৱ মধুসূদন, অৰ্থাৎ মধুদৈত্যক বধ কৰোতা সেই মাধৱ অৰ্থাৎ মা পদে লক্ষ্মীৰ যিজন গৰাকী সেইজনে হৈছে মাধৱ। তুমি নিত্য অৰ্থাৎ তুমি সদায় আছা, বাকীবোৰ অনিত্য। আমি যদি পিতৃৰ ধৰণ লওঁ, মাতৃৰ ধৰণ লওঁ, পিতৃয়ে মাতৃয়ে এদিনাখন আমাক এৰি গুচি যায়। পিতৃ মাতৃয়ে যদিও আমাক এই আশ্ৰয় দি আছে, শৰণ দি আছে, অৰ্থাৎ পিতৃ মাতৃয়ে আমাক লালন পালন কৰি আছে, কিন্তু আমি যদি সেই পিতৃ মাতৃ কোনোবাই নিজৰ সন্তানটোক বহুত দূৰলৈ পঠাই দিব লগা হয় উচ্চ শিক্ষা বা চাকৰি বাকৰি কৰিবলৈ, তেতিয়া তেওঁ লগত যাব নোৱাৰে। তেতিয়া আমি যিজনক সজাই দিওঁ, যিজনৰ ওচৰত বন্তি এগছ জ্বলাই প্ৰাৰ্থনা কৰি সজাই দিওঁ যে ল'ৰাটো পঠাইছো, প্ৰভু চাবা, তুমিহে সৰ্বত্ৰ, তুমি সৰ্বত্ৰে ব্যাপী আছা, তুমিহে চাবা, যিজনৰ ওচৰত আমি ল'ৰাটো সজাই দিওঁ সেইজনৰ ল'ৰা কিন্তু নিত্য, তেওঁ সদায় আছে, তেওঁ সতত চবতে আছে। তেওঁক যদি আমি আমাৰ গুৰু গৃহত মাতিলেও আমি তেওঁক পাম, নামঘৰত মাতিলেও পাম, এটা গাঁতত সোমাই লৈ মাতিলেও পাম, বা বিভিন্ন জেগাত যলৈ নাযাওঁ তেওঁক আমি মাতিলে তেওঁ সৰ্বত্ৰ ব্যাপক্ত হৈ আছে, গতিকে তেওঁক পাম। সেইকাৰণে তেওঁ নিত্য, তেওঁ নিৰঞ্জন। নিৰঞ্জন শব্দটো অৰ্থাৎ ঈশ্বৰ কৃষ্ণ ভগৱন্তক কৈছে, অহংকাৰ আদি যতেক উপাধি কৰিতে নোৱাৰে চন্ন, এই হেতুতেহে মহন্ত সকলে বোলে তাক নিৰঞ্জন। অৰ্থাৎ তেওঁক একোৱে নাশ কৰিব নোৱাৰে, একোৱে তেওঁক নাশ কৰিব নোৱাৰে। তেওঁ যিহেতু অজ, অৰ্থাৎ তেওঁৰ জন্ম নাই, জীৱন নাই, মৰণ নাই, তেওঁক নাশ কৰিব নোৱাৰে। সেইকাৰণে তুমি নিৰঞ্জন, তুমি নিৰঞ্জন, তোক লৈলো হৰণ, তুমি নাৰায়ণ, তুমি সেইকাৰণে তোমাক শৰণ ললো, আনত নাই লোৱা। এইখিনিতে আমিতো কলো বোলে হৰণ ক'ত ললো, আমি যাদৱ যদুনন্দনৰ ওচৰত ললো, মাধৱ মধুসূদন সেইজন ভগৱন্তৰ ওচৰত ললো, যিজন নিত্য, যিজন নিৰঞ্জন, সেইজনৰ ওচৰত ললো। ইবাৰ কৰুণাময় হৰি কমলাপতি মূৰে চাৰিবা নাৰায়ণ, এই ইবাৰ শব্দটো অতি গুৰুত্বপূৰ্ণ হিচাপে ইয়াত ব্যৱহাৰ কৰা হৈছে। আমি ওপৰতে হয়তো চাওঁ যে ইবাৰ কৰুণাময় হৰি কমলাপতি, তাৰমানে আমি বহুবাৰ 84 লক্ষ বাৰ জন্ম লৈছো, কিন্তু 84 লক্ষ বাৰত আমি এটা জন্মতো তোমাক শৰণ, তোমাৰ ওচৰত তোমাক চিনি নাপালো, তোমাৰ অভয় চৰণ চিনি নাপালো, তোমাৰ শৰণ লৈ তোমাক বুজিব নোৱাৰিলো। কিন্তু এইবাৰ যেতিয়া মনুষ্য হলোহি, ভাৰতবৰ্ষৰ কলিযুগত যেতিয়া মনুষ্য হলোহি, এইবাৰ কিন্তু প্ৰভু তোমাৰ চৰণত শৰণ লৈলো, মোক আৰু তুমি নেৰিবা, কাৰণ মই তোমাক নেৰো।
এইবাৰ মই নেৰো তোমাক, মই তোমাৰ চৰণত আশ্ৰয় ললো, শৰণ ললো, গতিকে মোক এইবাৰ নেৰিবা। অৰুণ চৰণতলে হৰে কমলাপতি, সত্যে সত্যে পখিলো শৰণ। এতিয়া এই তোমাৰ অৰুণ চৰণ, অৰুণ মানে ইখত ৰঙা, সূৰ্যটো পৰিবৰ সময়ত যিটো ৰং হয় সেই ৰংটোত তেওঁ চৰণৰ তলফালে তেওঁক এই ৰঙা দেখা যায়। ৰঙা ৰংটোৰ আকৌ বিশেষত্ব আছে, কাৰণ ৰঙা ৰংটো বিপদৰ সংকেত, ৰঙা ৰংটো। তাৰ উদাহৰণস্বৰূপে আমি যদি সহজভাৱে চাওঁ যে যেতিয়া আমি 4 আলি 5 আলি 3টা আলি এনেকুৱা পাওঁ, তাত যেতিয়া এই ৰঙা লাইটটো জ্বলি যায়, তেতিয়া সেই যিফালে ৰঙা লাইটটো জ্বলি যায় সেইফালৰ গাড়ী গুৰা যান বাহন সকলো বন্ধ হৈ যায়। যেতিয়ালৈকে গ্ৰীণ লাইট অৰ্থাৎ সেউজীয়া লাইটটো নজ্বলে তেতিয়ালৈকে ৰঙা লাইটটো জ্বলি থাকে। ঠিক তেনেকৈ ৰঙা লাইটটো জ্বলিলে প্লেনখনো নপৰে, কাৰণত আমি সৰল হ'বই লাগিব। গতিকে সেইকাৰণে আৰু কেনেকে লৈছো, সত্যে লৈছো, তাৰমানে সত্য খাইছো। এইখিনিতে বিশেষ মন কৰিবলগীয়া কথা। আমি সকলোৱে শৰণ গ্ৰহণ কৰিছো, আমাক কোনোবাই শৰণত লগাইছে, গুৰু বাক্য কৰাইছে নিশ্চয়। তাত এতিয়া আমি কি বুলি শৰণ লৈছিলো, কায় বাক্য মানে সুদীৰ অবিশ্বাসে সত্যে এনেকৈ 4বাৰ গুৰুদেৱ নামঘৰত 4বাৰ 3-3কৈ 12টা সত্য খাই ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰিছো। এতিয়া এই সত্য ৰক্ষা কৰাটো আচল কথা। আমি 12টা সত্য খাইছো। উভতাই আকৌ ঈশ্বৰ কৃষ্ণই আমাৰ ওচৰত 10টা শপত খাইছে। 10 বাৰ শপত তেওঁ খাইছে, কি বুলি, যে তোমালোকে যদি মোৰ শপত ৰক্ষা কৰা, মই তোমালোকৰ শপত ৰক্ষা কৰিম। তাত সুন্দৰকে আমাক লিখা আছে। ভগৱন্ত ঈশ্বৰ কৃষ্ণই নিজে কৈছে, অৰ্জুনৰ আগত কোৱাৰ চলে আমাকে কৈছে, কি বুলি কৈছে, বোলে সত্যে নিষ্ঠা মানি, সত্যে কৰিলো মানি, কোটি কোটি পাপৰ নাম হে সংসাৰক, নাহি নাম বিনে সখী সংসাৰ তাৰক। 10 সত্য কৰি মই কলোহো তোমাক, নাশ যাইবা যদি তাত নোযোৱা অঞ্জাত। এই কথাটো বহুত ডাঙৰ কথা যে হয়, আমি ঈশ্বৰ কৃষ্ণৰ চৰণত 12 বাৰ শপত খাই তেওঁৰ ওচৰত কায় মন বাক্যে সুদীৰ বিশ্বাসে আমি শৰণ গ্ৰহণ কৰিছো, 12টা শপত খাই। আৰু ভগৱানেও 10 বাৰ শপত খাই কৈছে, অৰ্জুনৰ আগত কৈছে যে মই সত্য কৰি কৈছো, নাহি নাম বিনে আন সংসাৰ তাৰক, মই তোমালোকক তাৰণ কৰি দিম। কেৱল নাম লোৱা, মোৰ নাম লোৱা, মোৰ চৰণত কেৱল মাত্ৰ শৰণ লোৱা, মই তোমালোকক 10টা শপত খাই আহিছো। আৰু যদি এই কথা মানি নলবা তেতিয়াহ'লে নাশ যাবা। প্ৰকৃত অৰ্জুনক কোৱাৰ চলে আমবিলাকে কৈছে, নাশ যাইবা যদি সখী নোযোৱা সঞ্জাত। মোৰ কথাত যদি তোমালোকে সঞ্জাত নোযোৱা তেতিয়াহ'লে নিজেই নাশ যাবা। গতিকে উভয়ে সত্য ৰক্ষা কৰিব। আমি মাত্ৰ প্ৰভু ভগৱন্তৰ চৰণতে 12টা শপত যেতিয়া খাইছো, সেই 12টা শপতে সৈতে আমাৰ ৰক্ষা কৰিব লাগিব। সেইকাৰণে কৈছে সদায় এক শৰণ থাকিব লাগিব। সেহি এক শৰণ ভজন অনুপাম, নুশুনয় কৰ্ণায়ন দেৱতা জনা। সেইটোকে একমাত্ৰ শৰণ বুলি কোৱা হৈছে। আৰু ঈশ্বৰ কৃষ্ণই কৈছে, নকৰিবা সেৱা সখী অন্য দেৱতাৰ, নোহে যেন আমাৰ ভক্তি ব্যভিচাৰ। অন্য দেৱতাক সেৱা নকৰিবা আৰু কেৱল মাত্ৰ সকলো বাদ দি মোৰ শৰণ লোৱা। মই শপত খাই কৈছো, অংগীকাৰ মানে শপত খোৱা বা প্ৰতিজ্ঞা বুলি কৈছো, মই তোমাক উদ্ধাৰ কৰিমেই। ঈশ্বৰ কৃষ্ণ ভগৱন্তে ইমানখিনি আমাক কৈ তেওঁৰ চৰণত আমাক শৰণ দিছে, আৰু শৰণ দি তেওঁ আমাক ৰক্ষা কৰিবলৈ বুলি শপত খাইছে। তাতে আমাৰ সন্দেহ কৰিবলৈ কোনো কথাই নাই, খালি শুদ্ধ হ'ব লাগিব। সেই শুদ্ধভাৱে শৰণ গ্ৰহণ কৰিব লাগিব। সেইকাৰণে এই সত্য শব্দটো আহিছে, আমি ওপৰতে মুখতে গালে নহ'ব, হৃদয়ে গাই ৰক্ষা কৰিব লাগিব। আৰু
ইয়াতে আমি প্ৰাৰ্থনা গতিকে আমি কৰিছো, হৰিৰ চৰণত শৰণ ললো এই হৰি নাৰায়ণ, মানৱীজনৰ সফল কৰিলো এই হৰি নাৰায়ণ। মনুষ্য জন্ম সফল নহয় তেতিয়ালৈকে, যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণ ভগৱানৰ চৰণত শৰণ গ্ৰহণ নকৰে, তেতিয়ালৈকে এই বাকী জন্মখিনি অন্য জীৱ জন্তুৰ নিচিনাকৈ আমি জন্ম ললো। অন্যান্য জীৱ জন্তু পশু পক্ষী ইত্যাদিৰ নিচিনাকৈ মাত্ৰ কেৱল আমি এই তিনিটা কথাতে মজি থাকিলো। সেইটো হ'ল আমাৰ নিদ্ৰা, ভয়, মৈথুন। এইকেইটাতে আমি বাকীবিলাকৰ নিচিনাকে জীৱনবোৰ কটাই দিলো। সেইবিলাকে নেপোৱা বস্তুটো হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনো জানি ফুৰা হৰি গুণ গায়। এই বাকী যে বিষয় অংশত বাকীবিলাক আছে, বিষয় সম্বন্ধ সমস্ত জনিতে পায় হৰি সেৱা একো নাই। গতিকে সেই হৰিৰ সেৱাটো অন্যত নাই, অন্য প্ৰাণীত নাই। গতিকে আমি মনুষ্য জন্ম পাই মাত্ৰ সেইটো পাইছো, পাই আমি জীৱনটো সফল কৰিবলৈ বিচাৰিছো। এই সফল কৰিব লাগিবই। আমি মনুষ্য জীৱন তেতিয়াহে সফল হ'ব যেতিয়া ঈশ্বৰৰ চৰণত শৰণ লোৱা হ'ব। আৰু মনুষ্য জন্ম কৰ্মত কেতিয়া শেষ হ'ব, কৰ্ম কেতিয়া শেষ হ'ব, তেতিয়াহে হ'ব ৰাম কৃষ্ণ নাম কীৰ্তন বিনাই কীৰ্তন সেইখন কথা কয়। অৰ্থাৎ যেতিয়ালৈকে মনুষ্য হয় কৃষ্ণ ভগৱন্তৰ গুণ শ্ৰৱণ কীৰ্তন কৰে, তেতিয়ালৈকে মনুষ্য জীৱনৰ কৰ্ম শেষ হৈ নাযায়। হয়তো কোনোবাই ক'ব পাৰে যে মোৰ আৰু কৰিব লগা নাই, মই ল'ৰা ছোৱালী শিক্ষা দীক্ষা দি চাকৰি বাকৰি দিলো, ঘৰ দুৱাৰ সাজিলো, মাটি বাৰী কিনিলো, গাড়ী ঘোঁৰা ললো, আৰু মোৰ কৰিবলগীয়া নাই। তেতিয়া আকৌ শাস্ত্ৰই মাত মাতি দিলে যে নহয়, তোমাৰ কৰিবলগীয়া এটা থাকিল। তুমি বাকীবোৰ যে কৰিলে, অন্য জীৱই কৰাবোৰকে কৰিলে। অন্য জীৱয়ো সংসাৰ ৰাখে, অন্য জীৱয়ো যেনেকে পাৰে সিহঁতৰ প্ৰকৃতিগত হিচাপে তেওঁলোকে এটা নিজৰ বাসস্থান ঠিক কৰি ল'ব লাগে। পাৰে যদি গছৰ ডালত সেইটো সূতা এখিনি কঢ়িয়াই লৈ তেওঁলোকৰ ঘৰ এটা তৈয়াৰ কৰে, একেই কথা কৈছে। কিন্তু তেওঁলোকে নোৱাৰা কাম এটা নকৰা, তেওঁলোকৰ জীৱনত নোহোৱা কামটো হৈছে ৰামকৃষ্ণ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ সেই চৰণৰ গুণ নাম নকৰালৈকে মনুষ্য জীৱনৰ কৃত্য কৰিব লগা কাম শেষ নহয়। গতিকে সেইকাৰণে কৈছে মনুষ্য জীৱন সফল কৰিবলৈ হলে হৰিৰ চৰণত শৰণ কৰিলো, মানৱীজনক সফল কৰিলো, এইটো অতি প্ৰয়োজনীয়। আৰু গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণ ধৰিলো হ'ল। তেওঁ মনুষ্য জন্মটো সফল কৰিবলৈ হলে শৰণ গ্ৰহণ কৰিবই লাগিব। ক'ত কৰিব লাগিব? কৃষ্ণৰ চৰণত শৰণ ল'ব লাগিব। ৰাঘৱৰ অভয় চৰণে সত্য পকিলো হৰণ, আকৌ সত্য খাইছে, সত্য কৰিছে। মোৰ চৰণে শৰণ ললো, মানৱীজনক সফল কৰিলো। গতিকে ৰাম কৃষ্ণ ৰাম, যাক আমি ঈশ্বৰ পাইছো তেওঁলোকৰ চৰণত, অৰ্থাৎ ৰামেই হওক বা কৃষ্ণ হওক, ৰাম কিন্তু অৰ্থাৎ ৰাম নামত শৰণ, ৰাম নামটো অতিব প্ৰয়োজন বুলি, অতিব শ্ৰেষ্ঠ বুলি গুৰুজনে কৈছে। যদিও সহস্ৰ নামৰ সকলো নামৰ মহিমা বা শক্তি একেই অৰ্থ, একে কথা, তথাপিতো গুৰুজনে কিন্তু কথা এষাৰ ক'লে কীৰ্তনতে আমাৰ, যে কৃষ্ণৰ কিং কয় হৰিনাম, কৃষ্ণৰ কিং কৰে হয় হৰিনামৰ পাপৰহে, ৰাম নাম সেৱাটো অধিক। আমাৰ পাপ দুখ দূৰ কৰিবৰ কাৰণে হৰিনাম হৰণ কৰিব পৰা কাৰণে, ভকতৰ ভয় হৰণ কৰিব কাৰণে হৰিনাম আৰু ৰাম নাম সেৱাতে অধিক। অৰ্থাৎ ৰাম নামটো ৰমণৰ জৰিয়তে আহে কাৰণে এই ৰাম নামটো সত্য অধিক। সেইকাৰণে কৈছে যে ৰামৰ চৰণে শৰণ লৈলো, মানৱীজনক সফল কৰিলো, তেতিয়াহে সফল হ'ব। হৰি চৰণে লাগো, অভয় চৰণে শৰণ মাগো। অভয় চৰণ তাৰমানে ভয় হৰণ কৰিব পাৰে। কেৱল সেই চৰণ যুগলত শৰণ ললেহে আমি কি ভয়ৰ পৰা, মৃত্যু ভয়ৰ পৰা মানে আমি নিস্তাৰ পাব পাৰিম। নহলে আমাক মৃত্যু ভয় অইন একোৱে আমাক উদ্ধাৰ কৰিব নোৱাৰে, নিস্তাৰ কৰিব নোৱাৰে। গতিকে মৃত্যুৰ ভয় দূৰ হবলৈ হলে এই ভগৱন্তৰ চৰণত, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ চৰণত শৰণ ল'ব লাগিব। ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো। এই যে প্ৰাৰ্থনা ভাগ আমি কৰিছো, এই প্ৰাৰ্থনা ভাগৰ সৈতে আমি শৰণ গ্ৰহণ কৰিছো। গতিকে প্ৰাৰ্থনা ভাগৰ অতীব তাৎপৰ্যটো আমি ভালকৈ বুজি ললে
আমাৰ শৰণ ভাগ আমি শুদ্ধভাৱে ৰাখিব পাৰিম, শুদ্ধভাৱে আমি ৰক্ষা কৰিব পাৰিম। সেই শুদ্ধ শৰণটোৱে আচল বস্তু। আৰু পাছতো আমি আৰু এটি প্ৰাৰ্থনা জনাও শৰণ গ্ৰহণ কৰি এই প্ৰাৰ্থনা ভাগ অৰ্থটো সঁচাকে হৃদয়ংগম কৰিব লাগিব। সেই প্ৰাৰ্থনা ভাগ হৈছে আমি বাৰু অকণমান ব্যক্ত কৰি দিছো। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ। ডাঙৰ কথা সদায় গাই আছো, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, কমিও কহৰি তয়ো দাস কৰি পুখিলো হে হৰণ। কিন্তু তাৎপৰ্যটো বুজোন নাই। মই কৈছো যে মই দুৰাচাৰটো কেৱলে তোমাৰ অপৰাধী। প্ৰভু, মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী। নাৰায়ণ নাৰায়ণ অৰ্থাৎ কৃষ্ণ ভগৱান, কৃষ্ণহে অপৰাধী, মই আনৰ অপৰাধী নহয়। গতিকে তোমাক মোৰ সেই অপৰাধটো তুমি মোক ক্ষমা কৰা, দাস হিচাপে লোৱা, তোমাৰ চৰণত মই শৰণ ললো। এতিয়া তাৎপৰ্য হলে এইটো যে মই অপৰাধীটো কেৱল তোমাৰ চৰণৰহে অপৰাধী প্ৰভু, মই আন অপৰাধী নহয় বুলি আমি তেওঁৰ চৰণত শৰণ ললো। কিন্তু আমি যদি তাৰ পাছতে আমি আকৌ আনকো কওঁ, কালিলৈ বিশ্বকৰ্মাকো কৈ দিওঁ তুমি তোমাৰ মই অপৰাধী ক্ষমা কৰিবা, গাড়ীকেইখন ভালে ৰাখিবা বুলি যদি কওঁ, সৰস্বতীক যদি কওঁগৈ যে মই তোমাৰ অপৰাধী বুলি সৰস্বতীক কওঁগৈ, যদি সৰস্বতী পূজাৰ দিনা বা শিৱৰাত্ৰিৰ দিনাখন শিৱকো কওঁগৈ মই অপৰাধী তোমাৰ ওচৰত, এতিয়া কেনেকে কথাটো আমাৰ সত্যটো ৰক্ষা হ'ল ক'ত? এতিয়া আমি কেৱল এটা কথাই কৈছো, হে প্ৰভু মই তোমাৰ কেৱল নাৰায়ণ, তোমাৰ ওচৰতহে অপৰাধী, মই আনৰ ওচৰত অপৰাধী নহয়। আৰু মই সেইকাৰণে আনৰ ওচৰত অপৰাধ মাৰ্জনা প্ৰাৰ্থনা কৰিবলৈও নাযাওঁ, তেওঁৰ চৰণত শৰণ লবলৈও তেওঁলোকৰ চৰণত নাযাওঁ, কাৰণ মই সেইসকলৰ অপৰাধী নহওঁ, কেৱল তোমাৰ অপৰাধী। এই কথাটো অতি তাৎপৰ্যপূৰ্ণ কথা। সেই কৃষ্ণ স্বামী তজোপা আমি কেলে হৰণ চাওঁ, হে কৃষ্ণ স্বামী বুলি কোৱা হৈছে। সেই কৃষ্ণ স্বামী কাৰ? সেয়েহে পৰম নিপুণ স্বামী। স্বামী কোনজনক কয়? যে পৰম নিপুণ সেইজনে স্বামী যিজনে আপদত আতুৰত ৰক্ষা কৰে, অৰ্থাৎ আপদত আতুৰত ৰক্ষা কৰে। পৰম নিপুণ স্বামী তাকেহে কয় আপদত আতুৰত যিজনে ৰাখে, যিজনে ৰক্ষা কৰে। আৰু বৈষয়িক স্বামীবিলাক কেৱল মাত্ৰ এইসকল স্বামী, কিন্তু সেইজন হল পৰম স্বামী ঈশ্বৰ কৃষ্ণ। তাৰ উদাহৰণ এই 5জন স্বামীয়ে ৰক্ষা কৰিব নোৱাৰা দ্ৰৌপদীক সেইজন কৃষ্ণ স্বামীয়েহে ৰক্ষা কৰিলে। সেইটোকে কোৱা হৈছে, সেইটোকে থুলমূলকে সেইটোকে কোৱা হৈছে যে আমাৰ বৈষয়িক স্বামীবিলাকে ৰক্ষা কৰিব নোৱাৰাৰ ক্ষেত্ৰত যিজনে আমাক ৰক্ষা কৰি দিয়ে, যাৰ ওচৰত শৰণ ললে যিজন আহি আমাক ৰক্ষা কৰে। তাৰ উদাহৰণ দ্ৰৌপদী।